বিশাল মঞ্চখন আমি আপোনালোকক সাক্ষী কৰি মুকলি হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো। বৰলুইত জয় হওক। ধন্যবাদ। লুইটৰ বুকুত এতিয়া বালিচৰৰ মাজত গীতৰ সন্ধিয়া। সংগীতৰ সুৰে আপ্লুত কৰিছে প্ৰতিজন সংগীত প্ৰেমীক, কিয়নো শনিবাৰৰ পৰা 16 দিনীয়াকৈ ফেঞ্চি বজাৰৰ লাচিত ঘাটত অনুষ্ঠিত হৈছে বৰলুইত বাণিজ্য মেলা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জয়পুৰ, দিল্লী আদিৰ পৰাও আহিছে বিভিন্ন বিপণীসমূহ। আমি যোৱা বছৰৰ পৰাই এই কাৰ্যসূচী হাতত লৈছিলোঁ। এনেকুৱা ধৰণৰ প্ৰগ্ৰেম যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। এইবাৰো আমি 21 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈকে এই ফেষ্টিভেল পাতিবলৈ লৈছোঁ। তাত আমি গুৱাহাটীবাসী ৰাইজক তথা অসমবাসী ৰাইজক যাতে তেওঁলোকে উপভোগ কৰে, আমাৰ ইয়াত আমাৰ থলুৱা খাদ্যৰ লগতে বিভিন্ন খাদ্য তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু তাৰোপৰি আমি ইয়াতে প্ৰতিদিনে এটা গিফ্ট দিম। কিন্তু যোৱা বছৰ আমি এটা লটাৰী পাতিছিলোঁ লাষ্টৰ দিনা, কিন্তু এইবাৰ মহামান্য আদালতে এইটো আইন কৰাৰ কাৰণে আমি এইবাৰ একোখনকৈ চাইকেল প্ৰতিদিনে 5 তাৰিখলৈকে আমি দিম। সেইটো এটা মানে কুপন ছিষ্টেমত আমি হেৰি কৰি আছোঁ খেলখন, আৰু প্ৰতিদিনাই একোখনকৈ চাইকেল দি যাম। কিন্তু আমি মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে লটাৰীটো আমি বন্ধ কৰিছোঁ। আৰু তাৰোপৰি আমি ইয়াতে খাদ্য, বিভিন্ন ধৰণৰ খাদ্যৰ লগতে 60ৰ ওপৰ আমাৰ বিপণী ইয়াতে মানে হ'ব। এই বিপণীসমূহত বিভিন্ন ধৰণৰ কাপোৰ বা খাদ্য লগতে মণিহাৰী বা বিভিন্ন ধৰণৰ বস্তু আমি ইয়াতে মানে চব হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকক, আৰু তেওঁলোকে ইয়াতে বিপণীবোৰ আৰম্ভ কৰিব। বিপণীসমূহত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব থলুৱা বাঁহ বেতৰ শিল্প, জাতি জনজাতীয় সাজপাৰ, অলংকাৰৰ লগতে অন্যান্য আটকধুনীয়া ঘৰুৱা সামগ্ৰীও। আনহাতে জুতি ল'ব পাৰিব সুস্বাদ খাদ্যৰো। ইয়াত আপোনাৰ অসমৰ ভিন্ন জেগাৰ পৰা আহিছে। বিপণীটো আপোনাৰ দাদা কোৱা মতে 60 to 70 বিপণী আছে। ইয়াৰ লগতে আমাৰ মীনা বজাৰ আছে। তাত আপোনাৰ খেল ধেমালিৰ প্ৰতিযোগিতাৰ কাৰণে সৰু বাচ্চা কাৰণে আপোনাৰ সুন্দৰ খেলাৰ ব্যৱস্থা আছে। আৰু লগতে আপোনাৰ প্ৰত্যেক দিনাই আমাৰ সাংস্কৃতিক অনুষ্ঠান, মানে নতুন আগতে আমাৰ ধৰি লওক অসমৰ জনপ্ৰিয় আপোনাৰ আমাৰ গায়ক আহিব, বা তেনেকুৱা আমাৰ নাম লিষ্টেটো কৰা আছে কোন তাৰিখে কোন আহিব। তাৰপিছত আমাৰ ফেশ্বন শ্ব' প্ৰতিযোগিতা আছে। তাৰপিছত আপোনাৰ আমাৰ আছে ডেন্স কম্পিটিশ্যন আছে। তাৰপিছত আপোনাৰ আৰ্ট কম্পিটিশ্যন আছে। প্ৰত্যেক দিনাই আপোনাৰ ভিন্ন মানে নতুন এটা আছে। আৰু লগতে আপোনাৰ সেইটোতো আমাৰ সকলোতকৈ ভাল লাগিছে কি আপোনাৰ এই বৰলুইত যিটো বালিচৰ, এই বালিচৰ এটা পৰ্যাপ্ত অৱস্থাত আছিলে যোৱা বছৰলৈকে। যেতিয়া আমি ইয়াত পদধূলি দিলোঁ বা প্ৰথম আজি আমাৰ এইটো বৰলুইত ফেষ্টিভেলৰ 2 নম্বৰ ছিজন 2 হয় এইটো। আৰু এই ছিজন 2টো আপোনাৰ সঁচাকৈ আমিও ভাল লাগিছে যে যোৱা বছৰৰ পৰা আমি অলপ দোকানৰ কাৰণে অলপ মানে নিজে অলপ মাথা মাৰিব লাগিছিলে, কিন্তু এইবাৰ আমি কিন্তু একো মাথা মাৰিব লগা নাই। তেখেতসকলে নিজে আহিছে, এই এটা ভাল লাগিছে। আৰু ইমান এটা সুন্দৰ যাৰ সন্মুখত আপোনাৰ মা কামাখ্যা আছে। ইয়াত আমাৰ বীৰপুত্ৰ, অসমৰ বীৰপুত্ৰ লাচিতজী আছে। পিছপিনে আমাৰ ব্ৰহ্মপুত্ৰ আছে, ইপিনে আমাৰ উমানন্দ আছে। এটা যিটো আমাৰ ভিউ আহিছে, এই ভিউখিনিৰ কাৰণে আপোনাৰ যিমান আমাৰ অসমবাসী বা লগতে গুৱাহাটীবাসী আহিলে ইয়াত এটা নতুনত্ব পাব, যে এটা বা খেল ধেমালি এটা সুন্দৰ এটা পাব। বাছ এইখিনিয়ে আহক, অসমবাসীৰ লগতে গুৱাহাটীবাসী, মহানগৰবাসী আহক, আহি পেলাই চাই লওক ব্ৰহ্মপুত্ৰ লাচিত ঘাটত এটা কেনেকুৱা এটা নৰূপ এটা আহিছে। নতুন বছৰৰ লগত এটা নৰূপৰ এটা আহিছে। এবাৰ আমাৰ দ্বিতীয়টো বৰ্ষ। যোৱাবেলিও আমি পাতিছিলোঁ, আৰু 16 দিনীয়াকৈ আজিৰে পৰা অনুষ্ঠিত হৈছে আমাৰ এই অনুষ্ঠান। আৰু আমি প্ৰতিদিনেই সাংস্কৃতিক কাৰ্যসূচী আমাৰ আছে। তাৰ লগতে আমি প্ৰতিযোগিতামূলক কিছু প্ৰতিযোগিতা ৰাখিছোঁ। ডান্স কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন, ফেশ্বন শ্ব'ৰ ব্যৱস্থা আছে, এথনিক ফুড কম্পিটিশ্যন আছে। আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰ এটাৰ আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰতিদিনা ইয়াতে ডক্তৰ থাকিব, আৰু বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ আচলতে
আমাৰ যিখিনি দৰ্শক আহে তেওঁলোকে বিনামূলীয়াকৈ ইয়াতে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব আৰু মূলতঃ নদী পৰ্যটন আৰু আমাৰ থলুৱা খাদ্য সম্ভাৰ যিখিনি হয় সেইখিনি প্ৰদৰ্শনৰ উদ্দেশ্যে আৰু নদী পৰ্যটনৰ বাবে মানুহখিনিক আকৃষ্ট কৰাৰ উদ্দেশ্যৰে আমাৰ এই বৰলুইত আচলতে ফেষ্টিভেল ফুড এণ্ড কালচাৰেল ফেষ্টিভেল আৰু আহক দৰ্শকে ইয়াত নতুন সোৱাদ এটা পাব বৰলুইতৰ শীতল বতাহজাকৰ লগত থলুৱা খাদ্যৰ জুতি লওক আহক আপোনালোকে আৰু আহি এবাৰ জীৱন জীৱাৰ আনন্দ উপভোগ কৰক শনিবাৰৰ কাৰ্যসূচী এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে অসমৰ সংগীত জগতৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী অজয় ফুকনৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে হয় আচলতে গুৱাহাটী একেবাৰে মহানগৰী আমাৰ ফেঞ্চি বজাৰৰ কাষতেই লাচিত ঘাটত যোৱাবাৰৰ দৰে এইবেলিও বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল তেখেতসকলে আয়োজন কৰিছে আৰু অনুষ্ঠানটিৰ লগত মই যোৱা বছৰৰ পৰা জড়িত যিহেতু আমাৰ গোটেইখিনি জনা শুনা আমাৰ উদ্যমী যুৱকসকলে অনুষ্ঠানটো কৰিছে যোৱাবাৰ অভূতপূৰ্ব সঁহাৰি ৰাইজৰ বহুত ভাল লাগিছিল আৰু অসমৰ জুবিনদাৰ পৰা আদি কৰি বিভিন্ন শিল্পীসকলো আহিছিল ময়ো ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ আৰু এইবাৰ ভাল লাগিছে আটাইতকৈ যে অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া আজি এই মঞ্চ মুকলি অনুষ্ঠানত তেখেত আহিছে আৰু তেখেতৰ গীতো আমি আজি শুনিম এইখন মঞ্চতে আৰু আজি ইতিমধ্যেই আমাৰ মঞ্চ মুকলি হৈ গ'ল ইতিমধ্যে আজি গ্ৰেণ্ড অপেনিং যিটো কাৰ্যসূচী আছিল যে বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেলৰ আজিৰ পৰা শুভাৰম্ভ আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰীবাসী ৰাইজে ইয়াতে খাদ্য জুতি ল'বলৈ আহিব বিভিন্ন ইয়াতে বাণিজ্য মেলা হ'ব লগতে বিভিন্ন ধৰণৰ মেলাও হ'ব ইয়াতে উঠিব পাৰিব আৰু খেলা ধূলা কৰিব পাৰিব ল'ৰা ছোৱালী আমাৰ শিশুসকলে আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰীবাসী ৰাইজ ওলাই আহিব আৰু সহযোগ কৰিব ইয়াত দুখন ফেষ্টিভেলে হৈ আছে একেবাৰে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈ আছে আৰু লগতে বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল হৈ আছে দুইখন অনুষ্ঠানতে আপোনালোকে ৰাইজে সহযোগ কৰিব বুলি মোৰ আশা 16 দিনীয়া কৰিছে আজি 21 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে আৰু 5 জানুৱাৰীত ক্লোজিং হ'ব আৰু যদিও ৰাইজৰ বোলে সঁহাৰি বহুত বেছি হয় তেতিয়া হয়তো 2-3 দিন বাঢ়ি যাব পাৰে যোৱাবাৰ তেনেকুৱাই হৈছিলে বহুত ৰাইজৰ সঁহাৰি পাইছিলোঁ আৰু আমি আশা কৰিছোঁ যে ৰাইজ ওলাই আহিব ইয়াত প্ৰতিদিনাই সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ পৰা আদি কৰি বজাৰ কৰিব পাৰিব আমাৰ থলুৱা সাজপাৰো ওলাব ইয়াতে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে আৰু ইয়াতে চেলফি প্ৰতিযোগিতাও হ'ব তেনেকুৱা ধৰণৰ প্ৰতিযোগিতা আছে গীত মাতৰ প্ৰতিযোগিতাও আছে আৰু মই আশা কৰিছোঁ যে সকলোখিনি আহিব যিসকলে গুৱাহাটী ফুৰিবলৈ আহিব নৱবৰ্ষত আৰু আমাৰ এই গুৱাহাটী লাচিত ঘাটত ব্ৰহ্মপুত্ৰ কাষত তেখেতসকলে খুব ধুনীয়াকৈ সেই দিনকেইটা বিনোদন হিচাপে লৈ বা দিনকেইটা উদযাপন কৰিব পাৰিব বুলি আশা কৰিছোঁ পৰহিৰ পৰা গম পাই আছিলোঁ এই কথাটো বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল তাত মানে মই আহিব লাগিব অজয় আহিব আৰু আজি আহিব লাগে যে মই তেনেকৈ আহিলোঁ খুব ভাল পৰিৱেশ আৰু মই অসমবাসী বা আমাৰ গুৱাহাটীবাসীক মই এটাই অনুৰোধ জনাইছোঁ ইয়ালৈ আহিব লাগে কাৰণ কি মই অলপ ফোক মানে খাদ্যবিলাক ফোক খাওঁ ইয়াত গাহৰি পোৰা পায় বা যিকোনো আৰু মানে ধুনীয়া এটা পৰিৱেশ হয় ইয়ালৈ মই এটা অসমবাসীক বা গুৱাহাটীবাসীক মই অনুৰোধ জনাইছোঁ ইয়ালৈ আহক অলপ এনজয় কৰি যাওক আৰু খাদ্যবিলাক মানে উপভোগ কৰি যাওক সঁচাকৈ ভাল লাগিছে আহি আৰু আমি অজয় আৰু মই আজি এই অনুষ্ঠানটি মানে উন্মোচন কৰি সঁচাকৈ ভাল লাগিল আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰতো আগবঢ়োৱাৰ কাৰণে আমাৰো এটা ক্ষুদ্ৰতম বয়স মানে এইটো আমাৰ এটা মানে অনুষ্ঠান আমি আজি 2 বছৰ ধৰি মানে অনুষ্ঠিত কৰিলে দ্বিতীয় বৰ্ষ আমাৰ যেতিয়া আগৰ মানে আগৰ আমাৰ উদ্যোক্তাবিলাকে উল্লেখে কৰিলে ইয়াৰ জৰিয়তে মই আমাৰ বৰলুইত মানে কালচাৰেল ফেষ্টিভেলৰ উদ্যোক্তা হিচাপে অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে আমাৰ যিটো আমাৰ বিচ্ছিন্ন যিটো দৃশ্য ব্ৰহ্মপুত্ৰ লৈ পেলাই আমাৰ যিহেতু ব্ৰহ্মপুত্ৰ আমাৰ জীৱন নদীৰ আয়ুস ৰেখা বুলি কৈছিলে ভূপেন হাজৰিকাদেৱে সেই আলম লৈ পেলাই আমি আজি আমাৰ অসমীয়া সভ্যতা সংস্কৃতিৰ এটা আমি মানে নিজকে এজন মানে সাংস্কৃতিক সৈনিক হিচাপত আজি আমাৰ এই বাকৰিখন মানে আমি নিৰ্মাণ কৰি উলিয়াইছোঁ নিজৰ কাৰণে নিজৰ মানে আমাৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ কাৰণে আমাৰ মানে থলুৱা খাদ্যপ্ৰেমী ৰাইজৰ কাৰণে যেনে ধৰক আমাৰ থলুৱা খাদ্যবিলাক আমাৰ মাজৰ পৰা হেৰাই গৈছে আগতে ধৰক আমাৰ বৰা চাউলৰ পিঠা হওক বা ধৰক আমাৰ থলুৱা যিমান মানে আমাৰ ধৰক যি বুলি কয় আপং কয় ৰহি কয় যাৰ যি ভাষাত যিটো কয় থলুৱা যিবিলাক মানে আমাৰ আমাৰ থলুৱা মানে কি বুলি কয় এইটো আমাৰ মানে থলুৱা বিয়াৰ বুলি কয় আমাৰ ইংৰাজী বিয়াৰ কয়
আমাৰ থলুৱা মানে আপং বা হেৰি বুলি কয় এনেকুৱা ধৰণৰ খাদ্যবিলাকৰ বিস্তৰ মানে আমাৰ এটা মানে বিশ্ব দৰবাৰত নিয়াৰ কাৰণে বা অসম তথা ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰাৰ কাৰণে মানে এইবিলাক খাদ্য যে আমাৰ মানে নৰ্থ ইষ্ট এখন যে এখন মানে নৰ্থ ইষ্ট বা অসম যে এখন বাৰবৰণীয় সংস্কৃতিৰ যে এখন মানে ঠাই তাৰ কাৰণে আমি এই মানে এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। এই দ্বিতীয় বৰ্ষটো আমাৰ ৰাইজৰ সকলো অসমবাসী ৰাইজ তথা গুৱাহাটীবাসী ৰাইজৰ পৰা আমাৰ অশেষ মানে সঁহাৰি পাম বুলি আমি আশাবাদী। আজি আকৌ আমাৰ খেল ধেমালি মনোৰঞ্জনৰ কাৰণে আমাৰ বিভিন্ন মীনা বজাৰৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে আমাৰ মানে কিছুমান সৰু সৰু খেল ৰখা গৈছে, এইবিলাক ধৰক আপোনালোকে মানে হাতৰ ট্ৰিক মানে হাতৰ মানে ট্ৰিক দেখুৱাৰ কাৰণে মানে কৌশল দেখুৱাৰ কাৰণে হাতৰ ট্ৰিকৰ দ্বাৰাই কিছুমান খেল কৰি পেলাই আপোনালোকে মুৰ্গী বা হাঁহ কোমোৰা হাঁহ পাৰ কোমোৰা এইবিলাক লাভ কৰিব পাৰিব। মানে যিহেতু আমাৰ ভোগালী বিহু সমাগত তাৰ কাৰণে মানে এনেকুৱা সৰু সৰু খেলো আমি ৰাখিছোঁ। এইবিলাক মানে আমাৰ এনেকুৱা ধৰণৰ প্ৰয়াস আমাৰ নিৰন্তৰ এইবাৰ দ্বিতীয় বৰ্ষ। ক'ৰবাত ভুল ভ্ৰান্তি হৈ যাব পাৰে, যোৱা বছৰ যিখিনি ভুল ভ্ৰান্তি আছিল সেইখিনি এইবাৰ আমি শুধৰাই লৈছোঁ, চেষ্টা কৰিছোঁ। আকৌ আমি আৰু আগন্তুক বৰ্ষলৈকে আকৌ নতুন প্ৰয়াসেৰে আৰু নতুন এটা উদ্যমেৰে আমি আৰু বহুত মানে আমাৰ লগত জড়িত ৰাখি আমাৰ স্বনামধন্য ব্যক্তিসকলক সাংস্কৃতিক ব্যক্তিসকলক সকলোকে নিমন্ত্ৰণ জনাই আমাৰ মানে এই অনুষ্ঠানটি আৰু মানে অদূৰ ভৱিষ্যতলৈ অনুষ্ঠানটো চলাই নিবৰ কাৰণে আমাৰ উদ্যোক্তা তথা মোৰ ফালৰ পৰা সকলোলৈ মানে শুভকামনা থাকিল।